আসসালামু আলাইকুম গাইস, আশা কৰো আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দোৱাৰ আশীৰ্বাদত ময়ো ভাল আছোঁ। তেওঁ মোৰ বন্ধু আসাম পুলিচত জইন কৰিব। আপোনাৰ ফৰ্মটো কেতিয়া ফিল আপ কৰিব? নৱেম্বৰ মাহত নৱেম্বৰ মাহত। আৰু তেওঁ ইতিমধ্যে প্ৰস্তুতি লৈ আছে, ৰান কৰি আছে। আৰু আপোনালোকে জানে ৰান কৰিবলৈ, দৌৰিবলৈ আমাৰ শৰীৰত এনাৰ্জিৰ প্ৰয়োজন হয়। আমি সেই কথাখিনি তাৰ পৰা শুনিম, তেওঁ কি কি ইউজ কৰে বা কি লয়, কি পৰামৰ্শ দিয়ে। আসসালামু আলাইকুম গাইজ। সেইটো আৰু ক'লে আৰু কি ক'ম মই, মানে মইতো গোটেই দিনটো ৰান কৰি থাকোঁ। ইয়াৰ কাৰণে মানে মোৰ বহুত এনাৰ্জি লাগে শৰীৰত। তো ইয়াৰ কাৰণে মই এটা টেবলেট ইউজ কৰিছোঁ, সেইটোৰ নামটো হ'ল 72। সেইটো মানে আপোনাৰ তিনিদিন কাৰণে মানে এনাৰ্জিটো থাকে। এইটো মানে 3 ডে এনাৰ্জি থাকে। মই ভাবিছোঁ সেইটো ইউজ আৰু নকৰোঁ। মই ভাবিছোঁ সেইটো ইউজ নকৰোঁ, মানে বহুত এনাৰ্জি হয় সেইটো। মই ভাবিছোঁ মানে সেই ক'লে আৰু এটা মানে টেবলেটৰ নামটো ক'লে, সেইটো নামটো কি আছিল দাদা? খুশি। মইতো ইউজ কৰা নাই এতিয়া, মানে মই ডাক্তৰৰ দোকানত যাম, যাই কিনে মানে টেবলেটটো মই ইউজ কৰিম সেইটো। তো আপোনাৰ লগত মানে কমেণ্ট কৰি জনাব যে টেবলেটটো কোনটো ভাল হ'ব, মানে খুশি না সেইটো 72 কোনটো ভাল হ'ব, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। তো লোৱা আপুনি। তো গাইজ, আপোনালোকে শুনিলে তেওঁ ৰান কৰিবলৈ কি ইউজ কৰে। প্ৰথমতে 72 খাইছিল, সেইটো এনাৰ্জি 3 দিনলৈকে থাকে। তো তেওঁ মানে এনাৰ্জিৰ প্ৰয়োজন হোৱাৰ কাৰণে প্ৰতিদিন ইউজ কৰিব বিচাৰে। সেইকাৰণে কি ক'লে, খুশি খাব। খুশি আপোনালোকে খাই চাব, কোনটো বেষ্ট হয় কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটোৰ নাম কি আছিল দাদা আপোনাৰ? ৰবিয়াল ব্লগ। অ'কে, থেংকছ।